আজি সময় গগৈ ডাঙৰীয়া আৰু সমগ্ৰ অসমৰ ৰাজ্যক যি ঘটনা এই যোৱা 19 আগষ্টত যি ঘটনা ইয়াত হৈ গ'ল, তেখেতক ইয়াত থাকিবলগীয়া হ'ল, তাৰ কাৰণে আমি অতি দুখিত। আৰু আমি ৰাইজে যে দুখ পালে, সময় গগৈ যদি দুখ পাইছে, তাৰ কাৰণে আমি সমগ্ৰ বিহুবৰ ৰাজ্যৰ ফালৰ পৰা ক্ষমা বিচাৰিছোঁ যে আৰু ভৱিষ্যত তেনেকুৱা নহয়, এইটো পদক্ষেপ আমি ল'ম। শ্ৰদ্ধাৰ সময় গগৈ ডাঙৰীয়াৰ লগত যোৱা 19 তাৰিখৰ দিনা ৰাতি এটা অনাকাংক্ষিত ঘটনা আমাৰ বিহুবৰ চাহ বাগিচাৰ কেম্পাছ বুলিয়ে কৈছোঁ, প্ৰাংগণত ঘটিল, যিটো হ'ব নালাগিছিলে। তাৰ বাবে প্ৰথমতে আমি বিহুবৰ চাহ বাগিচা কৰ্তৃপক্ষ তথা সমূহ বিহুবৰ ৰাইজৰ ফালৰ পৰা শ্ৰদ্ধাৰ সময় গগৈ ডাঙৰীয়া আৰু অসমবাসীৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ আৰু আশা কৰোঁ এই বিষয়টো ইমানতে সমাপ্তি হওক আৰু আমাৰ চাহ বাগিচাখনো আমি শান্তিপূৰ্ণভাৱে পৰিচালনা কৰিব যাতে সুবিধা হওক। ধন্যবাদ।